সমগ্ৰ অসমত আজি শুভাৰম্ভণি কৰা হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰতো শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ। সৰুপথাৰৰ ৰংঘৰত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক বিশ্বজিৎ ফুকনৰ। সৰুপথাৰ সমষ্টিৰ বিভিন্ন স্কুল কলেজৰ পৰা অহা ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক প্ৰদান বিধায়ক বিশ্বজিৎ ফুকনৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীক বৃহৎ সকাহ দি আজি শুভাৰম্ভণি কৰা হ'ল হিমন্ত চৰকাৰৰ অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে 10 মাহলৈ মাহিলী 1000 টকাকৈ, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে 10 মাহলৈ মাহিলী 1250 টকাকৈ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে 10 মাহলৈ মাহিলী 2500 টকাকৈ লাভ কৰিব। এই 10 মাহৰ প্ৰত্যেক 11 তাৰিখে দিনৰ 11 বজাত নিজৰ নিজৰ বেংক একাউণ্টত ধন লাভ কৰিব। হিমন্ত চৰকাৰৰ এই অভিলাষী আঁচনি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুভাৰম্ভণি কৰাৰ লগতে সৰুপথাৰ সমষ্টিত শ শ ছাত্ৰীৰ উপস্থিতিত শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। বিভিন্ন স্কুল কলেজৰ পৰা অহা ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক প্ৰদান কৰি এই আঁচনিৰ লাভালাভৰ বিষয় তথা এই আঁচনিৰ উদ্দেশ্য কি সেই সন্দৰ্ভত ছাত্ৰীসকলক উদ্দেশ্যি ভাষণো প্ৰদান কৰে বিধায়ক বিশ্বজিৎ ফুকনে। আৰু এই আঁচনিৰ অৰ্থটোৱে হ'ল যে 1000 টকা বা 1250 টকা যেতিয়া ছাত্ৰীগৰাকীয়ে পাব, ঘৰৰ পৰা গৈ কলেজ কৰিব লাগে 50 টকাকৈ দৈনিক যদি সৰু গাড়ী টেম্পো বা অটোৰিক্সা ভাড়াও হয়, মাহটোত 25 দিন স্কুল বা কলেজ খোলা থাকিলে অহা যোৱা কৰিবৰ বাবে বিশেষভাৱে ঘৰখনৰ ওচৰত হাত পাতিব নহয়। আমি আশা কৰিম যে বাল্য বিবাহৰ দৰে ব্যৱস্থাৰ পৰা সমাজখন মুক্ত কৰিবলৈ যি সময়ত চৰকাৰে দিনে ৰাতিয়ে কাম কৰি আছে, আজি আমি 953 গৰাকী ছাত্ৰী নিযুত মইনা আঁচনিৰ জৰিয়তে আমি আৰ্থিক সহায় কৰিছোঁ। আমি আশা কৰিম যে 953 গৰাকী ছাত্ৰীয়ে এসময়ত স্নাতক বা স্নাতকোত্তৰ পৰ্যায়লৈকে নিজৰ শিক্ষা অব্যাহত ৰাখি সৰুপথাৰৰ একোগৰাকী মানৱ সম্পদ ৰূপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব, সেই কথা আমি আশা কৰিছোঁ। ছাত্ৰীসকল, তোমালোকৰ জীৱন সপোনেৰে ভৰপূৰ। যিমানে সপোন দেখিবা সিমানেই তোমালোক আগলৈ যাব পাৰিবা। মোৰ এজন ক্ৰীড়াবিদৰ এটা কথা মনত পৰিছে। তেওঁ কৈছিল, তেওঁৰ নাম চাৰ্লি টাকাছ। তেওঁ কৈছিল যে আৰম্ভণি নকৰাকৈ কোনো কামে এৰি দিব নালাগে। আমি যেতিয়া মনত কিবা এটা আশা কৰোঁ, কিবা এটা যেতিয়া হেঁপাহ কৰোঁ, যিমান প্ৰতিকূল পৰিৱেশেই নহওক, সেই প্ৰতিকূল পৰিৱেশ হ'লেও আমি প্ৰচেষ্টা চলাব লাগিব, আমি আৰম্ভণি কৰিব লাগিব। আমি যদি আৰম্ভণিয়েই নকৰোঁ তেতিয়াহ'লে লক্ষ্যত গৈ কেতিয়াও উপনীত হ'ব নোৱাৰিম। সেই ব্যক্তিজনৰ বিষয়ে যদি মই কওঁ তেতিয়াহ'লে আগতেও 2-এখন সভাত মই তেখেতৰ বিষয়ে কৈছোঁ। চাৰ্লি টাকাছ বোলা ব্যক্তিজন হাংগেৰীৰ আছিলে আৰু 1904 চনত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁ এজন খুব ভাল শ্বুটাৰ আছিল। সেই ৰাষ্ট্ৰখনৰ এজন সৈনিক হিচাপে তেওঁ শ্বুটাৰ আছিল আৰু নেশ্যনেল চেম্পিয়ন আছিল সেই সময়ত। আৰু 36 চনত যেতিয়া অলিম্পিক হৈছিল, সেই অলিম্পিকত তেওঁ অংশগ্ৰহণ কৰিব লাগিছিল। কিন্তু সেই সময়ত নিয়ম আছিল যে এটা পৰ্যায়ৰ তলৰ সেনা বিষয়াসকলে অলিম্পিকলৈ যাব নোৱাৰে। তেওঁ চাৰ্জন আছিল। তাতোতকৈ ওপৰৰ সেনা বিষয়া হ'লেহে আন্তঃৰাষ্ট্ৰীয় খেল বা অলিম্পিকত অংশগ্ৰহণ কৰিব পাৰে, যাৰ কাৰণে তেওঁ নেশ্যনেল চেম্পিয়ন হৈও তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিছিল। কিন্তু তেওঁ মনোবল ভাঙি দিয়া নাছিল। 36 চনৰ অলিম্পিক হৈ গ'ল। তাৰ কেইদিনমান পাছত ৰেগুলাৰ যে আৰ্মিৰ অনুশীলন চলি থাকে, সেই অনুশীলনৰ সময়ত গ্ৰেনেড বিস্ফোৰণ হৈ
তেওঁ সোঁহাতৰ আঙুলি ছিগি গৈছে। যিজন নেশ্যনেল চেম্পিয়ন আছিল, দেশখনৰ প্ৰথম খেলুৱৈজনে আঙুলি ছিগি যোৱাৰ পাছত কিছুদিন হস্পিটেলত থাকিলে আৰু কিছুদিনৰ পাছত তেওঁ নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ কথা ভাবিলে যে মোৰ সোঁ হাতটো অকামিলা হ'ল ঠিকেই, মোৰতো বাওঁ হাতটো আছে, গতিকে মই প্ৰচেষ্টা চলাব লাগিব। আৰু তেতিয়াই তেওঁ এটা দৃষ্টিভংগী লৈছিল যে কোনো কাম আৰম্ভণি নকৰাকৈ শেষ কৰিব নালাগে, আৰু আৰম্ভণি নকৰাকৈ শেষ নকৰাৰ সংকল্পই তেওঁ সোঁ হাতখন অকামিলা হোৱাৰ পাছতো বাওঁ হাতেৰে তেওঁ 25 মিটাৰ শাখাত এয়াৰ পিষ্টলৰ অনুশীলন কৰিবলৈ আৰম্ভ কৰিছিল। 36 চনৰ পাছত 1939 চনত নেশ্যনেল চেম্পিয়ন হৈছিল। সেই সময়ত হাংগেৰীত এয়াৰ পিষ্টল কম্পিটিশ্যন খুব পপুলাৰ খেল আছিল। তেতিয়া তেওঁ বাকী কম্পিটিটৰসকলে দেখিছিল যে কম্পিটিশ্যনত নেশ্যনেল চেম্পিয়নত তেওঁ গৈছে। আজিকালিৰ দৰে টেলিফোনৰ ব্যৱস্থা, মোবাইল, টেলিভিশ্যন নাছিল। তাতে তেওঁ লগ পাই কৈছিল যে তোমাৰ এই আগ্ৰহ দেখি, উৎসাহ দেখি ভাল লাগিছে, কাৰণ তুমি যদিও নিজে কম্পিটিশ্যনত জইন কৰিব নোৱাৰা, আমাক উৎসাহিত কৰিবৰ কাৰণে তুমি ইয়ালৈ আহিছা। তেতিয়া চাৰ্লি টাটাছে কৈছিল যে মই ইয়াত কাকো উৎসাহিত কৰিবলৈ অহা নাই, মই ইয়াত খেলিবলৈ আহিছোঁ আৰু জিকিবলৈ আহিছোঁ। আৰু খেলিবলৈ আহিছোঁ আৰু জিকিবলৈ আহিছোঁ বুলি কৈ 39 চনৰ সেই ৰাষ্ট্ৰখনৰ যিটো নেশ্যনেল চেম্পিয়ন হৈছিল, তাত তেওঁ গ'ল্ড মেডেল পাইছিল। ইতিমধ্যে এই ৰাষ্ট্ৰখনে সকলো লোকৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰাৰ এটা বাতাবৰণ সৃষ্টি কৰি দিছিল, যিখিনি বেন আছিল মুকলি কৰি দিছিল। মুকলি কৰি দিয়াৰ পাছত 40 চনৰ অলিম্পিকত তেওঁ অংশগ্ৰহণ কৰাৰ সুযোগ পালে, কিন্তু তেওঁৰ দুৰ্ভাগ্য আকৌ পিছ নেৰা হ'ল। দ্বিতীয় মহাযুদ্ধৰ বাবে 1940 চনত অলিম্পিক বাতিল হ'ল। তেওঁ ভাগৰি নপৰিলে, তেওঁ ৰৈ থাকিলে 44 চনত অলিম্পিক খেলিল। ইতিমধ্যে তেওঁৰ বয়স হৈছে, 4 চনতে জন্ম। তেওঁ 44 চনৰ অলিম্পিকো বাতিল হ'ল, কাৰণ সেই সময়তো বিশ্বযুদ্ধৰ কলীয়া ডাৱৰ আছিল। 8 বছৰ গ'ল, আৰু তাৰ পাছত যেতিয়া 1948 চনত অলিম্পিক হৈছিল, 1948 চনৰ অলিম্পিকত তেওঁ গ'ল্ড মেডেল পাইছিল বাওঁ হাতেৰে। এয়া আছিল এজন মানুহৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ প্ৰতি থকা দুৰন্ত হেঁপাহৰ ফল। আমি যদি লক্ষ্য স্থিৰ কৰি নলওঁ, আমি যদি প্ৰচেষ্টা নকৰোঁ, আমি যদি আগবাঢ়ি যাব নোখোজো, হা হুমুনিয়া কাঢ়ি কেতিয়াও লক্ষ্যত উপনীত হ'ব নোৱাৰে। তেওঁৰ জীৱনৰ পৰৱৰ্তী সময়ছোৱা আৰু ইণ্টাৰেষ্টিং। 48 চনত তেওঁ যেতিয়া গ'ল্ড মেডেল পালে, বয়সো যথেষ্ট হ'ল। সকলোৱে ভাবিছিল তেওঁ ক্ৰীড়া জগতৰ পৰা অৱসৰ ল'ব। তাকে নকৰি তেওঁ 52 চনৰ অলিম্পিকত পুনৰ যোগ দিলে, আৰু 52 চনত অলিম্পিকৰ আগে আগে তেওঁ শ্বুটিং একাডেমি খুলি তেওঁ কিছুমান ছাত্ৰ ৰেডি কৰিছিল, আৰু সেই অলিম্পিকত নিজে গ'ল্ড মেডেল পালে, আৰু তেওঁৰ এজন ছাত্ৰই ব্ৰঞ্জ মেডেল। মানুহে কেনেদৰে জীৱনটো এটা সাধনা বুলি লক্ষ্য কৰি, সাধনা বুলি গণ্য কৰি লক্ষ্যৰ ফালে যাব পাৰে, এয়াই চাৰ্লি টাটাছে জীৱনে প্ৰমাণ কৰে। আমি যে জীৱনৰ এটা লক্ষ্য ঠিক কৰি লৈছোঁ, কোনোবাই ভাবিছা হয়তো আমি জীৱনত চাকৰি কৰিম, কোনোবাই ভাবিছা হয়তো আমি জীৱনত ব্যৱসায় কৰিম, কোনোবাই ভাবিছা আমি জীৱনত উদ্যোগ স্থাপন কৰিম, কিন্তু সেইটো কৰিবৰ কাৰণে লক্ষ্য স্থিৰ কৰিব লাগিব, আৰু তাৰ কাৰণে প্ৰচেষ্টা চলাব লাগিব। পঢ়ি পালে ভাল ৰিজাল্ট নিজে নিজে কেতিয়াও নাহে। ভাল ৰিজাল্টৰ কাৰণে নিৰন্তৰ এক প্ৰেক্টিছৰ, অনুশীলনৰ প্ৰয়োজন আছে। অনুশীলন নহ'লে পৃথিৱীত কোনো কামেই সম্ভৱ নহয়। আৰু এজন খেলুৱৈ আছিল মাইকেল ফেল্পছ, যি পৃথিৱীত কিংবদন্তি খেলুৱৈ হিচাপে সদায় নাম থাকিব, যাৰ নামত 28টাকৈ অলিম্পিকৰ মেডেল চিহ্নিত হৈ আছে। আৰু 2008 চনত তেওঁ বেইজিং অলিম্পিকত 8টা গ'ল্ড মেডেল পাইছিল। তেওঁ যেতিয়া 8টা গ'ল্ড মেডেল পাইছিল, তেতিয়া সাংবাদিকে তেওঁক বেৰি ধৰিছিল। সাংবাদিকে বেৰি ধৰি তেওঁক কৈছিল যে আপুনি আটাইতকৈ ভাগ্যৱান
কাৰণ আপুনি 8টা গোল্ড মেডেল পালে, যিটো অলিম্পিকৰ অল টাইম ৰেকৰ্ড, যিটো আজিলৈকে কোনো ব্ৰেক কৰিব পৰা নাই। এনে শুনিবলৈ সাধাৰণ প্ৰশ্ন, কিন্তু সেই প্ৰশ্নটোৱে তেওঁলোক বৰ খং উঠাইছিল। কৈছিল মই কোনো ভাগ্যৱান মানুহ নহয়, ভাগ্যই মোক কোনো মেডেল দিয়া নাই। মই দিনটোত 24 ঘণ্টাৰ ভিতৰত 17-18 ঘণ্টা পানীত নামি মই চুইমিঙৰ প্ৰেক্টিছ কৰোঁ। মই যদি নকৰিলোহেঁতেন ভাগ্যই মোৰ কোনো মেডেল আনি নিদিলেহেঁতেন। আমি যে বহু সময় ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত ভাগ্যৰ কথা কওঁ। ভাগ্য এটা ধাৰণা, আমি ধাৰণা কৰিলোঁ যে ভাগ্যত আছে হ'ব, ভাগ্যত নাথাকে নহ'ব। ভাগ্য আমি পৰিৱৰ্তন কৰিব লাগিব। আমি যদি ভাগ্য আছে, সেই ভাগ্য আমি নিজে লিখিব লাগিব, নিজে লিখি নিজৰ ভাগ্য ঠিক কৰিব লাগিব আৰু কৃতকাৰ্যতাৰ উচ্চ শিখৰত আমি উপনীত হ'ব লাগিব। ছাত্ৰীসকল, তোমালোকৰ জীৱনৰ লক্ষ্য প্ৰথমে ঠিক কৰি লোৱা। যি লক্ষ্য তোমালোকে ঠিক কৰি ল'বা, সেই লক্ষ্যলৈ দ্বিতীয়বাৰ ঘূৰি নাচাবা। এনেকুৱা নহয় যে 100 জনৰ ভিতৰত 100 জনেই লক্ষ্যত উপনীত হয়, কিন্তু যিজনেই লক্ষ্যত উপনীত হয় সেইজনে সমাজত ব্যতিক্ৰম হয়, সেইজনে সমাজত সফল হয়। আৰু আমি সফল হ'বলৈ যদি প্ৰচেষ্টা নচলাওঁ, তেতিয়াহ'লে আমি কেতিয়াও সফল হ'ব নোৱাৰিম। শুভকামনা জনাইছোঁ। লক্ষ্য স্থিৰ কৰি লোৱা, লক্ষ্যত উপনীত হ'বৰ বাবে পৰিশ্ৰম কৰা, অভ্যাস কৰা, প্ৰেক্টিছ কৰা। আৰু লক্ষ্যক বাদ দি আমি যদি ক'ৰবাত বেলেগ নিজৰ কাম কাজ বেলেগলৈ লৈ যাওঁ, আমি লক্ষ্যচ্যুত হ'লে কেতিয়াও আমি সফল হ'ব নোৱাৰিম। তাৰ লগতে প্ৰত্যেকগৰাকী ছাত্ৰীক মই অনুৰোধ জনাওঁ যে আমি সামাজিকভাৱে দায়বদ্ধ হ'ব লাগে। ঘৰখনৰ প্ৰতি, সমাজখনৰ প্ৰতি প্ৰত্যেকটো ক্ষেত্ৰত আমি আমাৰ দায়বদ্ধতা বুজি পাওঁ, কিন্তু বহু ক্ষেত্ৰত কেতিয়াবা বুজি পায়ো আমি দায়বদ্ধতাৰ কাম নকৰোঁ। সৰু পথাৰৰ এটা নিজা চিনাকি আছে। আজি বাহিৰৰ পৰা মানুহ আহিলে কয় যে সৰু পথাৰৰ ষ্টুডেণ্টখিনিও ভাল। ইয়াৰ কোনোবাই স্কুল কলেজলৈ গ'লে কয় যে ভাষণ দিলে শেষলৈকে শুনি থাকে। এই পৰিৱেশে সৰু পথাৰক অসমৰ পৰা পৃথক কৰি ৰাখিব। আমি সৰু পথাৰক লৈ সপোন দেখোঁ, সৰু পথাৰক লৈ সপোন দেখোঁ আমি এখন দুৰ্নীতিমুক্ত সৰু পথাৰ। আমি সৰু পথাৰত প্লাষ্টিক ফ্ৰী সৰু পথাৰ কৰিব খোজোঁ, যাতে পলিউশ্যন কম হয়। গৰমত কেনেকুৱা অৱস্থা হৈছে আমি সকলোৱে দেখিছোঁ। আমি এখন সেউজীয়া সৰু পথাৰৰ সপোন দেখোঁ। গতিকে আজি ছাত্ৰীসকলে যিসকলে ইয়াত নিযুত মইনা আঁচনিৰ দ্বাৰা উপকৃত হৈছে, মই অনুৰোধ জনাম প্ৰত্যেক ছাত্ৰীয়ে যদি বছৰেকত অন্তত 4টাকৈ গছপুলি ৰুৱে, সেই গছপুলিয়ে এটা সময়ত প্ৰকৃতি সুৰক্ষা দিব আৰু আমাৰ ঘৰখনত যদি বাৰীটো আমাকো অৰ্থনৈতিকভাৱে সহায় কৰিব। মই দীঘলীয়া নকৈ সকলোলৈকে পুনৰ মৰম জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আজি আমি সৰু পথাৰত নিযুত মইনা আঁচনিৰ জৰিয়তে 993গৰাকী ছাত্ৰীক এই আঁচনিৰ অনুদান আগবঢ়ালোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অভিনৱ চিন্তা, প্ৰত্যেকগৰাকী ছাত্ৰীকে এটা আৰ্থিক অনুদান বা স্কলাৰশ্বিপ দিয়াৰ বাবে, এই চিন্তাই আমাৰ অসমৰ নাৰী সমাজক বহু আগুৱাই লৈ যায়। বিশেষকৈ আমাৰ নিচিনা পিছপৰা ঠাইবিলাকত, য'ত অসম নাগালেণ্ড সীমান্ত আছে, যথেষ্ট সংখ্যক আদিবাসী লোক আছে, জনজাতি লোক আছে, ইয়াত ড্ৰপ আউটৰ সংখ্যা বহুত বেছি আছে। এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক উৎসাহিত কৰিব, যাতে তেওঁলোকে শিক্ষা সম্পূৰ্ণ কৰে। আৰু নাৰী শিক্ষাৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ এই আগ্ৰহে কেৱল নাৰী বা ছাত্ৰীসকলকে বুলি নহয়, সমগ্ৰ সমাজখনক এক নতুন দিগন্তৰ ফালে লৈ যায়। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।